মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইকে ইংলিছ জ্ঞান একাডেমী চেনেললৈ আদৰণি জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। আজি আমি ইয়াত আলোচনা কৰিব বিচাৰিছোঁ স্নেপশ্বটত থকা ৰংগাজ মেৰিজ নামৰ ষ্টৰিটোৰ 2 মাৰ্কছ কেৰি কৰা কুৱেশ্যন আৰু সেই কুৱেশ্যনবোৰৰ আনসাৰ। তো আমি আজি প্ৰথম কুৱেশ্যনটো লৈছোঁ, Why was Ranga's homecoming a big event in the village? কুৱেশ্যন বুজি পাইছা? ৰংগাই পঢ়ি বেংগালুৰুৰ পৰা ঘৰলৈ ঘূৰি অহা এই ঘটনাটো গাঁওখনৰ বাবে এটা ডাঙৰ ঘটনা আছিলে কেলে বুলি সুধিছে। আনসাৰটো হ'ব Ranga's homecoming was a big event because he was the first person from the village to go to Bangalore for higher studies and everyone was curious to see if modern education had changed him. গতিকে এনসাৰৰ মূল পাৰ্টৰ অৰ্থটো হৈছে যে যেটো তেওঁ মডাৰ্ণ এডুকেশ্যন ল'বলৈ গৈছে, অৰ্থাৎ গাঁৱত নথকা চহৰত পঢ়িব গৈছে ইংলিছ হয়নে বিশেষকৈ। গতিকে সেই ইংলিছ পঢ়ি আহি সেই শিক্ষাই ইংৰাজীৰ শিক্ষা লোৱাটোৱে তেওঁৰ কিমান পৰিৱৰ্তন আনিছে সেই কথাটো জানিবৰ কাৰণে ইচ্ছুক হৈ আছিলে গাঁওখনৰ মানুহ। তো নেক্সট কুৱেশ্যন আমি কুৱেশ্যন নাম্বাৰ 2 আমি ইয়াত উল্লেখ কৰিম, What was the narrator's plan to get Ranga married? Narrators মানে authors হলে যে বৰ্ণনা কৰা ব্যক্তিজনৰ বা লিখকৰ কি পৰিকল্পনা আছিল ৰংগাৰ বিয়া পতাৰ ক্ষেত্ৰত, কেনেকৈ তেওঁ পৰিকল্পনা কৰিছিলে। এনসাৰ হ'ব The narrator planned to get Ranga married to Ratna by creating a situation where Ranga would meet her, be impressed, and then believe through the astrologer's prediction that Ratna was his destined bride. অৰ্থাৎ অথৰে বা নেৰেটৰে ইয়াত কি কৰিছে, এনেকুৱা এটা সিচুৱেশ্যন এটা সৃষ্টি কৰিছে, ক্ৰিয়েট কৰিছে যে ৰংগাই যাতে তাইক লগ পাব পাৰে, তাইৰ প্ৰতি ইমপ্ৰেছ হ'ব পাৰে, হলে আকৰ্ষিত হ'ব পাৰিব আৰু এষ্ট্ৰলজাৰৰ দ্বাৰা এনেকুৱা প্ৰেডিক্ট কৰাইছে বা ভৱিষ্যতবাণী কৰাইছে যে ৰত্নাই হৈছে তেওঁৰ বাবে মানে তেওঁৰ মানে ভৱিষ্যত কইনা হ'ব পৰা একেবাৰে তেওঁৰ কপালত থকা ছোৱালী সেইজনীয়ে হলে। নেক্সট আছে কুৱেশ্যন নাম্বাৰ 3, How did the villagers react when they saw Ranga after his return? তেওঁ যে গাঁৱলৈ আহিছিলে হলে প্ৰথমবাৰ তেওঁক দেখাৰ পাছত আমি প্ৰথম কুৱেশ্যনত কৈছোৱেই যে তেওঁ আহিছিলে, এতিয়া অহাৰ পিছত মানুহবিলাকৰ কেনেকুৱা ৰিয়েক্ট কৰিছিলে হলে। The villagers were surprised to see that Ranga still followed traditional customs like bowing respectfully and had not adopted any modern or foreign habits. তেওঁলোকে ভাবিছিলে যে চহৰত যাব, ইংৰাজী শিক্ষা ল'ব, বহুতখিনি পৰিৱৰ্তন হৈ আহিব, কিন্তু যেতিয়া গৈ দেখিলে যে তেওঁ নিজৰ যিখিনি পুৰণা যি ট্ৰেডিশ্যন আছে, কাষ্টমছবিলাক আছে হলে সেইমতে তেওঁ আছে আৰু তেওঁ যেনেকৈ ডাঙৰক সন্মান কৰা, মূৰ দুৱাই সন্মান কৰা হলে গতিকে একে ধৰণৰ আছে, সেইবোৰ দেখি তেওঁলোক আচৰিত হৈছিলে, তেওঁলোকে ভবাতকৈ ওলোটা ধৰণৰ আছিলে তেওঁৰ ব্যৱহাৰ পাতিবিলাক। তাৰ পিছত আহোঁ আমি কুৱেশ্যন নাম্বাৰ 4, How does the narrator describe the village of Hosahali? তেওঁলোকৰ গাঁও হোচাহালিক কেনেকুৱাকৈ বৰ্ণনা কৰিছে ইয়াত অথৰে। The narrator describes Hosahali as a unique and culturally rich village, though it was not mentioned in geography books, showing his deep pride for his village. হলে এইখিনি বুজি পাবা, গাঁওখন কালচাৰেলি খুব ৰিচ আছিলে, সাংস্কৃতিকভাৱে ওপৰত আছিলে হলে সমৃদ্ধিশালী হৈ আছিলে আৰু যদিও গাঁওখনৰ বিষয়ে কিতাপত জিঅ'গ্ৰাফি বুকছত উল্লেখ কৰা নাই, এনেকৈ তেওঁ বৰ্ণনা কৰিছিলে। তো নেক্সট কুৱেশ্যন আমি ইয়াত আলোচনা কৰিম, Why did the villagers gather at Ranga's house when he returned?
কেলে জমা হৈছিলে মানুহবিলাক তেওঁ ঘূৰি আহোঁতে The villagers were curious to see if Ranga had changed after his stay in Bangalore. তেওঁ বেংগালুৰুত থাকোঁতে কিবা পৰিৱৰ্তন হৈছে নেকি সেইটো জানিবৰ কাৰণে গাঁৱৰ মানুহবিলাক আহিছিলে as they believed English education might have modernized him. যে তেওঁ যি ইংৰাজী শিক্ষা ল'বলৈ গৈছিলে বেংগালুৰুলৈ সেইটোৱে তেওঁক অলপ আধুনিক কৰি তুলিব গাঁৱৰ যেনেকুৱা তেওঁলোকৰ পৰিৱেশ আছিলে যেনেকুৱা চাল চলনবিলাক আচৰণবোৰ আছিলে বা যি ধৰণৰ পৰিস্থিতিৰ পৰা তেওঁ গৈছিলে হলে তাতকে বহুত বেছি পৰিৱৰ্তন হ'ব বুলি ভাবিছিলে মানুহে কিন্তু যাওঁতে দেখিছে যে কোনো ধৰণৰ পৰিৱৰ্তন হোৱা নাই গতিকে সেই যে পৰিৱৰ্তন হ'ল নে নাই বা হ'লটো বিশ্বাস আছিলে তেওঁলোকৰ কিমানখিনি পৰিৱৰ্তন হ'ল সেইখিনি কথা জানিবৰ কাৰণে ৰংগাৰ ঘৰলৈ গৈছিলে এতিয়া আমি ইয়াৰ পিছৰ কোৱেশ্যনটো আলোচনা কৰিব বিচাৰিছো how did Ranga show respect for the village elders ইয়াতো ষ্টৰীটোত অকল অথৰক কেনেকে তেওঁ বা নেৰেটৰক ৰংগাই কেনেকে সন্মান প্ৰদৰ্শন কৰিছিলে সেইখিনিয়ে আছে তাৰ যোগেদি কৈছে যে ডাঙৰক কেনেকে তেওঁ সন্মান প্ৰদৰ্শন কৰিছিলে ডাঙৰৰ প্ৰতি কেনেকুৱা ভাৱ সন্মানৰ আছিলে সেইখিনি প্ৰশ্নত খুদিছে তো এনসাৰত আছে Ranga greeted the elders respectfully by bowing and touching their feet showing that his education had not made him forget his root হলে যে তেওঁ কি কৰিছিলে ডাঙৰক জ্যেষ্ঠজনক তেওঁ কি কৰিছিলে মূৰ দুৱাই আৰু ভৰি চৰণ স্পৰ্শ কৰি তেওঁ সন্মান প্ৰদৰ্শন কৰিছিলে আৰু তেওঁৰ এই আচৰণে এইটোৱে দেখুৱাই যে তেওঁ মডাৰ্ণ যেটো এডুকেশ্যন তেওঁ লৈ আহিছে শিক্ষা লৈ আহিছে সেইটোৱে তেওঁৰ শিপা পাহৰি যাব দিয়া নাই বা পাহৰা নাই এইখিনি আছিল আমাৰ এটো কোৱেশ্যনৰ আনসাৰ এতিয়া আমি আজিৰ এই ভিডিওটোৰ শেষৰটো কোৱেশ্যন আমি লব বিচাৰিছো how does Ranga's attitude towards marriage changed by the end of the story তো ৰংগাৰ এটা বিবাহক লৈ এটা তেওঁৰ দৃষ্টিকোণ এটা আছিল হলে কিন্তু কাহিনীটোৰ শেষত ৰংগাই কি এটা তেওঁৰ দৃষ্টিভংগী আছিল যে মেচিউৰ হোৱাৰ পিছত মেচিউৰ ছোৱালীৰ লগতহে বিয়া পাতিব লাগে নহলে বিয়াই পাতিব নালাগে এনেকুৱা তেওঁৰ সিদ্ধান্ত আছিল যে সদায় নিজৰ বয়সৰ পৰা খুব বেছি সৰু ছোৱালীক বিয়া পাতিব নালাগে মেচিউৰ নোহাকে বিয়া পাতিব নালাগে হেনেকুৱা আছিল কিন্তু কাহিনীটোৰ শেষত কি পৰিৱৰ্তন আহিছিল তেওঁৰ সেই ধাৰণাটোত বুলি ইয়াত আছে যে ইনিশিয়ালি Ranga wanted a mature bride আৰম্ভণিতে তেওঁ বিচাৰিছিল যে অলপ মেচিউৰ কইনা বা ছোৱালী তেওঁ বিচাৰিছিল but after meeting Ratna he realized love matters more than age ৰত্নাক লগ পোৱাৰ পিছত হলে বয়সতকৈ মানুহৰ চিন্তাৰ মিল মৰম চেনে হেইবিলাকহে কথা বেছি কাউণ্টত আহে মেটাৰ্স কৰে showing a shift from modern thinking to traditional values গতিকে কৈছে যে আধুনিক চিন্তাৰ কৈ আমাৰ যিখিনি পুৰণা ভ্যালুজ বিলাক মূল্য বিলাক আছে হলে যে বিয়া পাতিবলৈ হলে দুগৰাকীৰ মাজত এটা আন্ডাৰষ্টেণ্ডিং থাকিব লাগে হেতুহে বেছি গুৰুত্বপূৰ্ণ কথা বুলি তেওঁ শেষত উপলব্ধি কৰিছিল বা বুজি পাইছিল এইখিনি পৰিৱৰ্তন তেওঁৰ বিয়াৰ ওপৰত পৰিৱৰ্তনখিনি আহিছিল বিয়া প্ৰসংগত গতিকে এইখিনি আজি কেইটামান কোৱেশ্যন দিলো কোৱেশ্যন বিলাক ইম্পৰ্টেন্ট হয় প্ৰতিটোৱে কিন্তু এইকিটাই কোৱেশ্যন বুলি মই ক'ব বিচৰা নাই কিন্তু এইখিনি আমি ষ্টৰীটোৰ আধাৰত এইকিটা কোৱেশ্যন যদি আমি ৰেডি কৰো আৰু ভালকে বুজি লওঁ তেতিয়াহলে ইয়াৰ লগত সম্পৰ্ক থকা কোৱেশ্যনে সম্ভৱ আমাক আহিব আৰু এই কোৱেশ্যন বিলাকে ষ্টৰীটো প্ৰায় কভাৰ কৰিছে বুলি মই ভাবো তো আজিলে ভিডিওটো সামৰিছো থ্যাংক ইউ